দাদা মোৰ বিল কেইটকা হ'ল 70 অঁ পাৰ্চটো নাই যে ক'ত পৰিলে গুগল পে' কৰি দিওঁ অঁ শেষ কিবা হৈছে নাই দাদা আমাৰ দুজনৰ মিলাই কিমান হ'ল দুজনৰ মিলাই আপোনালোকৰ 150 কি আচৰিত ল'ৰাও এনে হেল্প কৰিলোঁ থেংক ইউ এটাও নক'লে ছোৱালীজনী বাৰু কোন আছিলে মোক যে তেনেকৈ হেল্প কৰিলে বাৰু যোনেই নহওক মইতো তাইক থেংক ইউ বুলিওতো নক'লোঁ মোক বাৰু তাইক কি বুলি ভাবিছে চে আৰু তাই যদি এই পইচাটো দি নিদিলেহেঁতেন তেতিয়া মই কি কৰিলোহেঁতেন অঁ এইটোচোন কফি শ্বপৰ ল'ৰাটো ইয়াৰ হাতততো পইচা নাই হৰা চাওঁ এইফালে আহাচোন কোৱা আৰু তোমাৰ পইচাটো মই কাইলৈ ঘূৰাই দিম আৰে বাবা মই তোমাক পইচাটোৰ কাৰণে মতা নাই নহয় ক'ত যাবা তুমি চন্দন নগৰ অঁ ময়োতো সেইপিনে যাম উঠা নালাগে মই পাৰিম আৰে এতিয়াওচোন আৰু 3 কিলোমিটাৰমান বাকী আছে এই উঠা উঠা নালাগে দিয়া মই টমটম পালে উঠি দিম পিছে টমটমত দিবলৈ পইচা আছে জানো নাই নাই সেইকাৰণে কৈছো উঠা বাৰু তোমাৰ ঘৰ ক'ত আছিলে গোলাঘাট চুঙাজানত ইয়াত কিবা কৰি আছা প্ৰাইভেট কোম্পানী এটাত জব এটা কৰি আছোঁ ৰুমত অকলে থাকানে নাই লগৰ এজন আছে কিমান দিন হ'ল ইয়ালৈ অহা বেছি দিন নাই হোৱা 2 মাহ 5 দিনমান হৈছে কি হ'ল কফি শ্বপৰ কথাটোকে ভাবি আছা নেকি নাই একো নাই দিয়া হৈ যায় কেতিয়াবা কি আচৰিত ল'ৰাও ইমানকৈ কথা কৈ আছো কথা এটাও নাই কোৱা নাই কোৱাটো নাই কোৱাই ইমানকৈ হেল্প কৰিলোঁ থেংক ইউ এটাতো ক'ব পাৰে চেছ কিবা হ'ল টায়াৰ পাংচাৰ হ'ল অঁ কি নামা অথনিৰ পৰা অকলে অকলে ঠেলি ঠেলি আহি আছো অলপতো সহায় কৰিব পাৰা নকলেনো মই কেনেকৈ জানো সেইটোনো বাৰু ক'ব লগা কথা নে হ'ব দিয়া মই ঠেলিছোঁ হ'ব মই ইয়াতে থাকোঁ তোমাৰ ৰুম পিছে অলপ আগলৈ গ'লে পাবা ঠিক আছে যোৱা বৰ আচৰিত ল'ৰা দেই ইমানকৈ হেল্প কৰিলোঁ থেংক ইউ এটাও নক'লে দেই তই সঁচাকৈ পাগল দেই
তাই তোৰ কাৰণে ইমানখিনি কৰিলে, তই তাইক থেংক ইউ এটাও নকলি নহয়। থেংক ইউ নকলিয়ে, তাইৰ নামটোও সুধিব নোৱাৰিলি নহয় তই। তাইওতো মোৰ নামটো নুসুধিলে। তাইতো তোৰ ঘৰ ক'ত সুধিছিলে, তই সুধিলি জানো? নাই, কিন্তু ইয়াতে থাকে বোলে। তোৰ এই কথা নোকোৱা স্বভাৱটো এদিন বৰ বেয়াকৈ বিপদত পেলাব। মইচোন কথা কওঁৱেই। তই কি কথা ক জনা আছে কেলা, অকল তাৰ বাহিৰে কিবা জানো হে? বাৰু যি হ'ল এইবাৰ লগ পালে চিনাকি হৈ পইচাটো ঘূৰাই দি থৈ আহিবি। মাতিবলৈ মোৰ লাজ লাগিব। একে চৰে কেলা লাজ ওলাই লৰ মাৰিব। কাইলৈ লগ পালে মাতিবি মুঠতে। নিজে মতা হ'লেতো ভালেই আছিলে, মইহে উপজাচি ৰখিছোঁ, নহ'লে খোজেৰে আহি থাকিলেহেঁতেন। বাৰু ল'ৰাটোৰ নামটো কি আছিলে? সুধিবলৈকে নহ'ল নহয়, কিন্তু অলপ আগতে থাকে, কথা যে একেবাৰে নকয় বুজিছ। ইমান ইণ্ট্ৰভাৰ্ট ল'ৰা থাকেনে? থাকিব পাৰে। হ'লেও মোক থেংক ইউ বুলিতো ক'ব পাৰিলে হয়। সি চাগে বেচেৰা লাজতে একো ক'বই নোৱাৰিলে। হ'বও পাৰে। প্ৰথম দেখোঁতে মোৰ তালৈ বেয়াই লাগিছিল জাননে, কেনেকুৱাটো যে কৰি আছিলে। আইঅ, কেনেবাকে প্ৰেম চেম হৈ যোৱা নাইতো? ঢেৰ এজনী। ঐ, ল'ৰাটো দেখিবলৈ কেনেকুৱা আছিলে ক না। দেখিবলৈ ইমান বেয়া নাছিলে, হেণ্ডচাম আছিলে, লগতে অকণমান কিউটো। তেতিয়াহ'লে তাক মই পাব লাগিছিলে, কালতে চিকি দিলোহেঁতেন। ঢেৰ এজনী, কি যে কৈ থাক। হ'ব, কাম কৰ। হাবা নিবুকা এনি টাইম যে মোবাইলডালকে পিটিকি থাক। মোক গোটেই জিম চিম কৰ, বডি চডি বনা, ছোৱালী ফ্লেট কৰ না। মই এনেই মোবাইলটো পিটিকি থকা নাই, ট্ৰেডিং কৰি আছোঁ। হে? ট্ৰেডিং? আৰু তই এনেকুৱা ফুটনি মোৰ ওচৰত নামাৰিবি দেই। সঁচাকৈ কৰি আছোঁ। চাওঁ দেখাচোন, দেখা। প্ৰথমতে চবেই ভাবে ট্ৰেডিংটো টান বস্তু বুলি, কিন্তু যেতিয়াৰ পৰা মোৰ লগত পকেট ব্ৰকাৰ আছে তেতিয়াৰ পৰা মই গম পালোঁ যে ট্ৰেডিংটো ইমান টান কাম নহয়। কাৰণ তোৰ ইয়াত এটা বস্তু আছে, কপি ট্ৰেডিং। কপি ট্ৰেডিং মানে হৈছে লিড বৰ্ডৰ পৰা কোনোবা এজন প্ৰফেচনেল মানে ট্ৰেডাৰৰ পৰা তই তেওঁৰ ট্ৰেডটো কপি কৰি আনি তোৰ ডেছবৰ্ডত পেষ্ট কৰিব পাৰ, আৰু তই ফ্ৰীতে ট্ৰেডটো পাই যাবি। আৰু ইয়াত চবতকৈ এটা ভাল কথা হ'ল তোৰ ইয়াত ৰেডি ট্ৰেডিং ছিগনেল আছে, মানে ই নিজে কৈ দিব যে ট্ৰেডটোৱে নিজে কৈ দিব যে ই ওপৰলৈ যাব নে তললৈ আহিব। আৰু যিসকল লোকে ট্ৰেডিংটো অকণমান ডিটেইলছত শিকিম বুলি ভাবে তেওঁলোকৰ বাবে 30+ বুইল্ট ইন ইণ্ডিকেটৰ্ছ নামৰ এটা প্লেটফৰ্ম আছে, য'ত মানে কেইবাখনো চাৰ্ট চাব পৰা এটা সুবিধা আছে। আৰু তই যদি এই ট্ৰেড দুটাকৈ ল দিনত, তেতিয়াহ'লে ডেইলি বনাছ ছিষ্টেমটো এক্টিভ হৈ যায়। আৰু তই যদি সদায় ল তেতিয়াহ'লে এক্সট্ৰা ৰিৱাৰ্ডছটো বহুত কিবা কিবি পাবি। আৰু উইথড্ৰ কৰিবলৈ ইয়াত বহুত সহজ, একদম বিন্দাছ UPI, বেংক, ক্ৰিপ্টো এইবিলাকত উইথড্ৰ কৰি ল'ব পাৰিবি। আৰু আপোনালোকেও যদি ট্ৰেডিংটো শিকিম বা কৰিম বুলি ভাবে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত এটা লিংক দি থোৱা আছে, তাত গৈ আপুনি ডিটেইলছটো চেক কৰিব পাৰে। আৰু মোৰ প্ৰম' কোড ASBRটো যদি ইউজ কৰে তেনেহ'লে আপোনালোকে এক্সট্ৰা ৰিৱাৰ্ডছ বা বনাছ পাই যাব পাৰে। এতিয়া ট্ৰেডিং অকল পইচা হ'লেই নহ'ব, বডিটোও লাগিব, বুজিছ নাই? ব'ল জিম কৰোৱা। ঐ, কালিৰ ছোৱালীজনী এজনী। বে মালকণ মজা দেখোন। পইচাটো দি থৈ লগতে চিনাকি হৈ থৈ আহিবি যা। মোৰ লাজ লাগে। হে? তোৰ লাজ লাগে? তোৰ লাজ লাগে যদি মই যাওঁ, মই প্ৰপ'জ কৰি থৈ আহোঁ। কি ফাল্টু কৰি থাকোনো? যদি ফাল্টু কৰিব নালাগে তই ভালে ভালে যা, পইচাটো ঘূৰাই দে আৰু চিনাকি হৈ আহ। যাওঁ জানো? যা না ফাল্টু। হাই। বাহ, আজি নিজেই মাত লগালা যে। নাই, মানে কালিৰ পইচাটো ঘূৰাই দিওঁ বুলি আহিছোঁ। হ'ব, সেইটো পইচা মোক নালাগে। নাই, ল'বই লাগিব। মানে ৰুমত থকা ল'ৰা ছোৱালীৰ বাবে 70 টকা এটাৰ মূল্য কি মই সেইটো ভালদৰে বুজি পাওঁ। বাহ, বৰ বেলেগচোন। কিউআৰখন দিয়া। নিদিয়া হ'লেও হ'ল হয়। নাই। পিছে তোমাৰ নামটো কি? মোৰ নামটো সাগৰ বৰা। আৰু তোমাৰ? ৰিমঝিম চেতিয়া।
ইমান নাৰ্ভাছ হৈছে কিয়? নাই মানে আজি ফাৰ্ষ্ট টাইম ছোৱালীৰ হাত চুইছোঁতো চ' যোৱা যোৱা। দিলি থেংক ইউ কলি অবে পাহৰি থাকিলোঁ। ঐ কথা এটা গম পাৱ কি? তই শুনিছ তই সঁচাকেই গাধ। যা এতিয়াও থেংক ইউটো কৈ থৈ আগে। অকলে যাবলৈ ভয় লাগে, লগত যাবই না। বল ৰিমজিম অঁ কোৱা। কালিৰ কাৰণে থেংক ইউ। ইউ আৰ মষ্ট ৱেলকাম। সি যেতিয়া হেণ্ডছেক কৰিছিল গোটেইটো একেবাৰে চাবলগীয়া হৈছিল। গোটেইটো লাজত ৰঙা জঙা পৰি অৱস্থাই নাই। তাৰপাছত আৰু কি, শেষত যেনিবা সি কালিৰ বাবে থেংক ইউ বুলি ক'লে। মোৰ যে কিমান ভাল লাগিছিলে। ঐ হয়ে বৰফ গলিছে যেন পাওঁ দেই। নহ'লেনো থেংক ইউ ক'লে কাৰোবাৰ ইমান বেছি ভাল লাগেনে? গলিলেও গলক দে, এনেও মোৰ কম কথা কোৱা ল'ৰা ভালেই লাগে। ভৱিষ্যতে কাজিয়া কম হ'ব। ৱাহ, একেবাৰে সংসাৰ পাতিয়ে পেলালি আৰু। আৰে তাৰ লগত সংসাৰ পাতিম কেনেকে? তাৰচোন কণ্টেক্ট নাম্বাৰটোৱে মোৰ ওচৰত নাই। আৰে আকৌ লগ পালে লৈ ল'বি। আকৌ বা লগ পাওঁ নে নাপাওঁ? ঐ এইবাৰ কিন্তু মোকো লগ কৰাই দিবি দেই। তোৰ মুখত তাৰ কথা শুনি শুনি মোৰো তাক লগ পাবলৈ মন গৈছে। হ'ব বাৰু, লগ কৰাই দিম, কিন্তু কণ্টেক্ট নাম্বাৰটো পোৱা হ'লে ভাল আছিলে। হাই। ঐ সি মেছেজ কৰিছে বে। চা গুগল পে'ত। ৰিপ্লাই কৰ আৰু নাম্বাৰটো খোজ। ৰহ। হেল্ল' মিষ্টাৰ সাগৰ। আৰে নাম্বাৰটো খোজ লগত। ৰহ। বেয়া নোপোৱা যদি তোমাৰ কণ্টেক্ট নাম্বাৰটো দিবা নেকি? ঐ সিয়ে নাম্বাৰটো বিচাৰিছে বে। কেনেকে ইমান মিলি গৈছে মানে? আৰে কেনেকে মিলিছে বাদ দে, আগত নম্বৰটো দিল। থেংক ইউ। মষ্ট ৱেলকাম। হোৱাটছআপত মেছেজ এটা কৰি দিবা। ঐ কেনেকে ইমান মিলি গৈছে? ঐ মই যিটো ভাবি আছো সিও সেইটোকে ভাবি আছে নেকি বাৰু? আৰু যদি ভাবি আছে তেতিয়া কি হ'ব? কনা তেতিয়া ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ ওলাইছে আয়তী, হৰি মোৰ কাষতে কলচিলৈ। থেংক ইউ।